কালি শিৱসাগৰত যিটো নৃশংস হত্যাকাণ্ড হ'ল মৌচুমী চুলতানাৰ, সেই হত্যাকাণ্ডটোৱে শিৱসাগৰৰ বৌদ্ধিক সমাজ লগতে শিৱসাগৰৰ দৰে এখন শান্তিপূৰ্ণ ঠাইত এনেকুৱা ঘটনা আমি গৰিহণা দিছোঁ বীৰ লাচিত থানা অসমে। শোকসন্তপ্ত পৰিয়ালক আমি সমবেদনা জনাবলৈ আহিছোঁ। আৰু আমি এতিয়া গম পাইছোঁ যে কালিয়ে পুত্ৰক আটক কৰিছে, তেওঁৰ নামটো চাহিল হাজৰিকা, তেওঁক আটক কৰিছে আৰু এতিয়া মাতৃকো আটক কৰিছে বুলি আমি গম পাইছোঁ। আৰু তাৰ বাবে আমি অসম আৰক্ষী তথা শিৱসাগৰ আৰক্ষীক ধন্যবাদ জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত এই দুই কাল্পিতক গ্ৰেপ্তাৰ কৰাৰ বাবে। কিন্তু লগতে আমি এইটোও দাবী জনাইছোঁ যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়। যদি তদন্তত গাফিলতি হৈ দোষী আকৌ ওলাই আহে, দোষী এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহে শাস্তি পোৱাটো এইটো কাৰণেই প্ৰয়োজনীয়, 3 মাহ পিছত জেলৰ পৰা ওলাই আহি যে আকৌ পুনৰ এক হত্যাকাণ্ড নকৰিব, তাৰ কোনো ধৰণৰ মানে নাই। আৰু সেইকাৰণে আমি এটা কথা স্পষ্ট, যাতে অসম আৰক্ষীলৈ অনুৰোধ, শিৱসাগৰ আৰক্ষীলৈ অনুৰোধ, যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়, আৰু যদি গাফিলতি হয় তেতিয়া গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। কালি শিৱসাগৰত যিটো নৃশংস হত্যাকাণ্ড হ'ল মৌচুমী চুলতানাৰ, সেই হত্যাকাণ্ডটোৱে শিৱসাগৰৰ বৌদ্ধিক সমাজ লগতে শিৱসাগৰৰ দৰে এখন শান্তিপূৰ্ণ ঠাইত এনেকুৱা ঘটনা আমি গৰিহণা দিছোঁ বীৰ লাচিত থানা অসমে। শোকসন্তপ্ত পৰিয়ালক আমি সমবেদনা জনাবলৈ আহিছোঁ। আৰু আমি এতিয়া গম পাইছোঁ যে কালিয়ে পুত্ৰক আটক কৰিছে, তেওঁৰ নামটো চাহিল হাজৰিকা, তেওঁক আটক কৰিছে আৰু এতিয়া মাতৃকো আটক কৰিছে বুলি আমি গম পাইছোঁ। আৰু তাৰ বাবে আমি অসম আৰক্ষী তথা শিৱসাগৰ আৰক্ষীক ধন্যবাদ জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত এই দুই কাল্পিতক গ্ৰেপ্তাৰ কৰাৰ বাবে। কিন্তু লগতে আমি এইটোও দাবী জনাইছোঁ যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়। যদি তদন্তত গাফিলতি হৈ দোষী আকৌ ওলাই আহে, দোষী এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহে শাস্তি পোৱাটো এইটো কাৰণেই প্ৰয়োজনীয়, 3 মাহ পিছত জেলৰ পৰা ওলাই আহি যে আকৌ পুনৰ এক হত্যাকাণ্ড নকৰিব, তাৰ কোনো ধৰণৰ মানে নাই। আৰু সেইকাৰণে আমি এটা কথা স্পষ্ট, যাতে অসম আৰক্ষীলৈ অনুৰোধ, শিৱসাগৰ আৰক্ষীলৈ অনুৰোধ, যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়, আৰু যদি গাফিলতি হয় তেতিয়া গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। কালি শিৱসাগৰত যিটো নৃশংস হত্যাকাণ্ড হ'ল মৌচুমী চুলতানাৰ, সেই হত্যাকাণ্ডটোৱে শিৱসাগৰৰ বৌদ্ধিক সমাজ লগতে শিৱসাগৰৰ দৰে এখন শান্তিপূৰ্ণ ঠাইত এনেকুৱা ঘটনা আমি গৰিহণা দিছোঁ বীৰ লাচিত থানা অসমে। শোকসন্তপ্ত পৰিয়ালক আমি সমবেদনা জনাবলৈ আহিছোঁ। আৰু আমি এতিয়া গম পাইছোঁ যে কালিয়ে পুত্ৰক আটক কৰিছে, তেওঁৰ নামটো চাহিল হাজৰিকা, তেওঁক আটক কৰিছে আৰু এতিয়া মাতৃকো আটক কৰিছে বুলি আমি গম পাইছোঁ। আৰু তাৰ বাবে আমি অসম আৰক্ষী তথা শিৱসাগৰ আৰক্ষীক ধন্যবাদ জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত এই দুই কাল্পিতক গ্ৰেপ্তাৰ কৰাৰ বাবে। কিন্তু লগতে আমি এইটোও দাবী জনাইছোঁ যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়। যদি তদন্তত গাফিলতি হৈ দোষী আকৌ ওলাই আহে, দোষী এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহে শাস্তি পোৱাটো এইটো কাৰণেই প্ৰয়োজনীয়, 3 মাহ পিছত জেলৰ পৰা ওলাই আহি যে আকৌ পুনৰ এক হত্যাকাণ্ড নকৰিব, তাৰ কোনো ধৰণৰ মানে নাই। আৰু সেইকাৰণে আমি এটা কথা স্পষ্ট, যাতে অসম আৰক্ষীলৈ অনুৰোধ, শিৱসাগৰ আৰক্ষীলৈ অনুৰোধ, যাতে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়, আৰু যদি গাফিলতি হয় তেতিয়া গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।